Hello everyone, welcome to Only Competition Assam আৰু মই বনজিত হুজুৰি আপোনালোকে আকৌ ওয়েলকাম কৰিছো আমাৰ মহাৰথী 2.0 এটা গুৰুত্বপূৰ্ণ টপিকলৈকে সেইটো কি আছিল HCF and LCM আমি প্ৰায় কেইবাটাও টপিক কৰিছিলো বাট বাই ডিফল্ট এই টপিক ৰখি গৈছিল হয় নহয় আৰু এই টপিক হোৱাৰ লগে লগে মই ক'লো না এভৰিথিং ইজ wrapped up মহাৰথীৰ কাৰণে হয় না আৰু ইয়াত কি আছে গুট্টে কিটা টপিক সোমাই থাকিব মই খালি ৰিসেন্টলি চেক কৰিলো ওকে দিস টপিক ওয়াজ লেফট আউট তো মই আজি লৈ আহিছো তো আটাই কি আকৌ এবাৰ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো গতিকে আহক আজি আমাৰ যেটো HCF and LCM ৰ ক্লাছটো আছে এই টপিক কৰিম আকৌ এবাৰ কৈছো যে এইটো খুব ইম্পৰ্টেন্ট হয় আৰু পৰীক্ষা দিয়া প্ৰশ্ন আমি খুব দেখিবলৈকে যাও আৰু HCF আৰু LCM মোৰ কলে বেসিক খিনি আমি সবেই জানো হয় নহয় হাইয়েষ্ট কমন ফেক্টৰ আৰু লিষ্ট কমন মাল্টিপল আমি এইখিনি জানো বাট আমি কি কৰিম এতিয়া তাৰ কিছুমান ফৰ্মুলা বেস কিছুমান প্ৰশ্ন চাম ঠিকে আছে গতিকে আহক স্টাৰ্ট দিও তো কিছুমান বস্তু আছে হা যে কিছুমান ফৰ্মুলা আমি জানিব লাগিব সুধা পৰীক্ষাত দুটা সংখ্যাৰ পূৰণফল মানে সাপোজ দুটা সংখ্যা আছে a আৰু b ঠিকে আছে মানে কি হয় জানে a আৰু b ৰ পূৰণফল কাৰ সমান HCF of a, b into LCM of a, b পূৰণফলৰ সমান মানে কি কলো দুটা সংখ্যাৰ পূৰণফল আমি এক্সাম্পল চাও এটা লেটস টেক এ এক্সাম্পল ঠিক আছে আমি চাও 4 আৰু 6 ক চাও 4 আৰু 6 ক চাও ঠিক আছে LCM উলিয়াই দিলো দুইবাৰ তিনবাৰ কিমান হল 2 গুণ 4 7 গুণ 12 এটো কি হল 12 আমি কি পালো আমি উই গট 12 as our LCM ঠিক আছে আমি এটা HCF চাম যেটো বেসিক HCF ৰ ফৰ্মুলা আমি সবেই জানো হয় নহয় তো আমি 4 ক লগ কিমান হ'ব 2 স্কয়াৰ 6 ক লগ আপুনি 2 ৰে কিমান যাব 3 টাইমছ যাব তো কিমান আহিলে এটো 4 ৰ কাৰণে 2 স্কয়াৰ আৰু 6 ৰ কাৰণে কি থাকিলে 2 into 3 ঠিক আছে তো HCF ত কি ল আমি যিবিলাক কমন মাল্টিপল তাৰ সবতকে লিষ্ট পাৱাৰটো ল হয় নহয় কমন মাল্টিপল কি আছে তাৰ 2 আছে তো আমাৰ কমন কি হ'ব অকল HCF হিচাপে কিমান আহিব আমাৰ 4 আৰু 6 ৰ HCF কিমান আহিলে 2 আহিলে তো গম পালো এতিয়া LCM of 4 and 6 কিমান 12 আৰু HCF of 4 and 6 কিমান 2 তো কি কৰিব লাগে এইটো ফৰ্মুলা পাতি দিওক HCF আছে 2 LCM আছে কিমান 12 কিমান হল 24 হয় না আৰু 4 আৰু 6 ৰ ভ্যালু কিমান আছিল 4 আৰু 6 ৰ ভ্যালু 4 into 6 কিমান পাম মই 24 জাস্টিফাইড হল না দিস ইজ জাস্টিফাইড ঠিক আছে দিস ইজ এন্টায়াৰলি জাস্টিফাইড ঠিক আছে এটা প্ৰশ্ন মই দেখাই দিও ইয়াৰ ওপৰত বেস কৰি ঠিক আছে এটা প্ৰশ্ন মই দেখাই দিম চাব এই প্ৰশ্নটো চাব আপোনালোকে হা এটো বুজি পালে ন প্ৰথম ফৰ্মুলাটো আৰু এটা প্ৰশ্ন দেখাই দি আছো জাস্ট চেক কৰি যাব ঠিক আছে হেতু হৈছে কি HCF পৰীক্ষা দিব পাৰে দেই HCF of 2 nong is 15 and LCM is how much LCM আছে 1560 one of the nong is how much 120 find the other গম পাইছে নে অন্যটো ফাইন্ড কৰক হেনেকে উলিয়াব দিছে পৰীক্ষাৰ এনেকা প্ৰশ্ন আমাক দিব পাৰে ঠিক আছে এইটো গুৰুত্ব খুব বেছিকে আছে এতিয়া এইটো চাও আমি ফৰ্মুলা কি জানো a into b কিলো কি আছিল HCF of a, b into LCM of a, b হয় নহয় a into b কিমান হল আমাৰ এটা জানো 120 এটা নাজানো x ধৰি লৈছো HCF কিমান আছে 15 LCM কিমান আছে 1560 হয় না 15 ইফালে পঠালে কিমান যাব 15 গুণ 90 15 8 গুণ 120 হয় না কিমান আহিলে 8x equal to 1560 x equal to কিমান হ'ব ইফালে যাব 1560 by 8 কিমান গল ইয়াতে মোৰ 1 times ইয়াতে গল কিমান গল তোমাৰ 9 times আকৌ এইটো আহিলে কিমান 5 times তো এইটো নাম্বাৰ কিমান হ'ব the number will be 195 বুজি পালানে তো দেখিলে কেনকা উলিয়াব পাৰি সেম হেইটোৱে কি কলো দুটা সংখ্যাৰ পূৰণফল হিহতৰ HCF আৰু LCM ৰ পূৰণফলৰ সমান তো এইটো ফৰ্মুলা আমাক দিব পাৰে তো আতিয়াৰ পৰা যদি প্ৰশ্ন আহে পৰীক্ষাত আমি এইটো উলিয়াব পাৰিম ঠিক আছে হৈ গল
ডান, ইট ইজ ডান। এতিয়া চাব হা, LCM উলিয়াওক। LCM উলিয়াওক, এইটো বুজি পালে নহয়, এইটো ক্লিয়াৰ চবৰে। ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো আপুনি ডিভাইড কৰি চালে হ'ল, আপোনালোকে আনচাৰটো ইয়াতে পাই যাব। ঠিকে আছে? এতিয়া আমি এইটো হেৰি কৰি দিছোঁ, ৰাফ কৰি দিছোঁ। এতিয়া দিছে ফাইণ্ড দ্য LCM অফ 24, 45, 60। LCM আমি দুই টাইপত উলিয়াব পাৰোঁ। এটা কি কৰোঁ, এটা এটাকে ফেক্টৰাইজেশ্যন কৰি কেনে হায়েষ্ট পাৱাৰকেইটা ল'ব পাৰোঁ, আৰু এক মই দেখাই দিছোঁ, চিম্পল। তো আমি প্ৰথমতে চবকে বেলেগকৈ ফেক্টৰাইজেশ্যন কৰি ল'ব পাৰোঁ। 2ৰে গ'ল 12, 2ৰে গ'ল 6, 2ৰে গ'ল 3, হয়নে? তো 24 ইকুৱেলটো কি হ'ল, 2 কিউব ইনটু 3। 45ত চাওক কিমান যাব, 3ৰে যাব 15, 3ৰে যাব 5, আৰু 5ক নাযায়, থাকি গ'ল, হয় নহয়? তো কেনেকুৱা হ'ব আমাৰ 45 ইকুৱেলটো কিমান হ'ব, 3 স্কুৱেৰ ইনটু 5। আকৌ 60, 2ৰে যাব কিমান বাৰ, 30 বাৰ, 2ৰে যাব 15 বাৰ, 3ৰে যাব 5 বাৰ। তো 60 কিমান হ'ব, 2 স্কুৱেৰ ইনটু 3 ইনটু 5। ঠিকে আছে? এতিয়া আমাৰ ইয়াতে কি কি আছে চাব। আমি কি ল'ব লাগে, LCMত সদায় কি ল'ব লাগে, যিমানবিলাক প্ৰাইম ফেক্টৰবিলাকৰ হায়েষ্ট পাৱাৰ। ইয়াত কিমানটা প্ৰাইম ফেক্টৰ আছে, 2। ইয়াত কি আছে, 2, ইয়াতো আছে, ইয়াতো আছে। তো 2ৰ হায়েষ্ট পাৱাৰ কিমান, 2 কিউব ইনটু 3 ক'ত আছে, প্ৰাইম ফেক্টৰ ইয়াতে আছে। 3 হায়েষ্ট পাৱাৰ কিমান আছে, 3 স্কুৱেৰ। 5 ক'ত আছে, এটা 5হে আছে। 5ৰ পাৱাৰ কিমান আছে, এটা পাৱাৰে আছে, 5। 5ৰ ইয়াতো 1, ইয়াতো 1, ঠিকে আছে। ইয়াতে কৰক 8 ইনটু 3 কিমান, 9 ইনটু 5। এইটো কৰি দিয়ক, বুজি পালেনে? এনেকৈ কি উলিয়াব পাৰোঁ, আমাৰ হায়েষ্ট যিবিলাক ফেক্টৰ থাকে, আমি হায়েষ্ট ফেক্টৰবিলাক ফাইণ্ড আউট কৰিব পাৰোঁ। ঠিকে আছে? আমাক এইটো LCM উলিয়াব দিলে। আৰু এইটো যদি গোটেই আমি ছল্ভ কৰোঁ, আমি কিমান পাম, এই গোটেইটো ছল্ভ যদি কৰিব যাওঁ আমি এটা এটাকে, উই উইল গেট এটছ লাইক অ'কে LCM হা, এইটো 8 ইনটু 9 ইনটু 5 কৰক, কিমান হ'ব, ইফ উই ট্ৰাই টু ডু দিছ কেলকুলেশ্যন যদি কৰিব যাওঁ মই, 8 ইনটু 9 ইনটু 5 উই উইল গেট 360। আমি 360 হ'লোঁ। এইটো বেলেগ বেলেগকৈ কৰা আছিলে। বোলে নহয়, বোলে ছাৰ আপুনি একেলগে কৰি আকৌ পাৰোঁ, আমি সিহঁতক একেৰাহে কৰি দিব পাৰোঁ। কেনেকৈ জানে, 24 ইনটু 45 ইনটু 60 মাৰি দিব পাৰোঁ একেলগে। চবকে 2ৰে যাবনে, প্ৰথমে 2ৰে কৰিব, 2ৰে যাওক, কিমান যাব, 12, এইটো 45 থাকিলে, এইটো 30 বাৰ গ'ল। আকৌ 2ৰে যাব 6, এইটোত 45 থাকিলে, এইটোত কিমান বাৰ যাব, 15 বাৰ গ'ল। ঠিকে আছে? আৰু 2ৰে গ'লে 3, 45, 15 থাকিলে। এবাৰ 2ৰে নাযায়, 3ৰে যাব, 3ৰে 1 বাৰ, 15 বাৰ, 5 বাৰ, 5ৰে কিমান বাৰ যাব, ইয়াতে একেই থাকিলে, ইয়াত 3, ইয়াত 1 বাৰ। তো ইয়াত কি হৈ গ'ল, 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 5 ইনটু 3, 2 গুণ 4, 4 2 গুণ 8, হয়নে, 3 3 গুণ 9 আৰু 5। তো কিমান আহিলে, আল্টিমেটলি যায় 360। তো এনেকুৱাকৈও পাৰে, এনেকুৱাকৈও পাৱাৰকেইটাৰ হায়েষ্ট ফৰ্মটো লৈ কিনে আপোনালোকে HCF উলিয়াব পাৰে। তো আশা কৰি এইটো বুজি পাইছে চবে, এইটো পাৰে। তো আপোনালোকে ডাউট কৰিব নালাগিছে LCM। তো LCM কিছুমান এনেকুৱা বেলেগ বেলেগকৈ ভাঙিও কৰে, কিছুমানে একেলগে ভাঙিও কৰিব পাৰে। তো LCM আপোনালোকে কিবা এটা ধৰণে কৰিলেই হ'ল আৰু, ঠিকে আছে? দুটা পদ্ধতিয়ে কাৰেক্ট হয়, ঠিকে আছে? বোথ অফ দিছ থিংছ আৰ কাৰেক্ট। এতিয়া আমি কি চাম, আমি HCF চাম, ঠিক আছে? উই আৰ গোয়িং ফৰ দ্য HCF। 24, 45, 60 HCF উলিয়াওক। সেম আমি উলিয়াইছিলোঁ আগতে, নহয়, 24, 45, 60 হা, আমি HCF নিকালেংগে। 24 মানে কিমান আহিছিলে আমাৰ, অলৰেডি আমি পাইছিলোঁ, কিমান পাইছিলোঁ, 2 কিউব ইনটু কিমান আছিলে, 24 মানে 2 কিউব ইনটু 3, 2 কিউব ইনটু 3, 45 কিমান আছিলে, 3 স্কুৱেৰ ইনটু 5, আৰু 60 কিমান আছিলে চাওক, এই আগৰ পৰা 60 মই কিমান পাইছিলোঁ, আই গট 60 এজ 2 স্কুৱেৰ ইনটু 3 ইনটু 5, কিমান পাইছিলোঁ, 2 স্কুৱেৰ ইনটু 3 ইনটু 5। এতিয়া HCF। LCMত কি কৈছিলোঁ, কমন কেইটাৰ হায়েষ্ট, মানে LCMত কি কৰোঁ, যিমান কেইটা প্ৰাইম ফেক্টৰ আছে চবৰে হায়েষ্ট পাৱাৰ লৈছিলোঁ। তাত 2ৰ হায়েষ্ট পাৱাৰ কিমান আছিলে, 3 হায়েষ্ট পাৱাৰ 2, আৰু 5ৰ 1 আছিলে। কিন্তু ইয়াত বেলেগ, ইয়াত কি ল'ব লাগিব মই,
যিকেইটা কমন আছে কমন কেইটাৰ লোৱেষ্ট ফেক্টৰ ইয়াত কমন কি আছে এই গোটেইকেইটাত কমন কি আছে 2 আছে নেকি ইয়াত 2 নাই 5 আছে গোটেইকেইটাত কমন কি আছে 3 আছে কি আছে 3 আছে আৰু 3 ৰ সবতকে সৰু পাৱাৰ কি হয় 1 মানে কি 1 HCF is 3 বুজি পালে মই কি ল'ব লাগিব 3 ৰ সবতকে সৰু পাৱাৰ কমন যেটো থাকিব ইয়াত সবৰ গোটেইকেইটা কমন হ'ব লাগিব কমনটোৰ কি সবচে সৰু পাৱাৰটো হেতু কি 3 তো এই গোটেইটো HCF কি হৈ গ'ল 3 বুজি পালে নে তো এইদৰে আমি LCM আৰু HCF বেসিক পদ্ধতিত ফাইন্ড আউট কৰিব পাৰো তো হোপফুলি এইটো বুজি পালে ঠিক আছে আহক আমি আর বেলেগ প্ৰশ্নবিলাক চাম কিটা পৰীক্ষাত আনকে দিয়ে ফাইন্ড দিয়া HCF of 148 and 185 তো আপোনালোকে 148 ক বেলেগকে ভাঙিলে 185 ক বেলেগকে ভাঙিলে ইউ ক্যান ডু দ্যাট থিং আৰু এটা নিয়ম আছে যাৰ ফলত আমি ডিভিজন কৰি কি কৰো উই ক্যান ডু এ ডিভিজন আৰু ডিভিজনৰ থ্ৰু আমি এটা উলিয়াব পাৰো সেই ষ্টাইলটো মই শিকাই আছো ঠিক আছে ডিভিজনত কেনেকা কৰে মই শিকাই আছো সদায় ডাঙৰটোক সৰুটোৱে ডিভাইড কৰি যাব কি কলো ডাঙৰটোক আপোনালোকে সৰুটোৱে ডিভাইড কৰিব 140 কেইবাৰ যাব একবাৰ যাব কিমান বাকি থাকিল 37 ঠিক আছে কিমান বাকি থাকিলে 37 এইবাৰ আকৌ 37 নে খালি ডিভাইড কৰিব আপোনালোকে 148 ক ডিভাইড কৰিব কিমান বাৰ যাব 37 নে 148 ক 4 বাৰ যাব তো মানে কি হল এই জিটো 37 থাকিলে বা জিটোৱে ডিভাইডেড কৰতে জিটো সংখ্যাৰে ডিভিজন কৰতে লাষ্টত গৈ 0 থাকে হেইটো হ'ব HCF তো ইয়াৰ HCF কি হ'ব 37 HCF হ'ব 37 বুজি পালে ইয়াৰ HCF হ'ল 37 এইটো এটা প্ৰশ্ন আছে তো এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকক পৰীক্ষাত সোধা প্ৰৱণতা থাকে এতিয়া বলু স্যাৰ আপনি এইটো প্ৰশ্ন কৰি দেখাই দিলে যদি আপোনাক ষ্টেপত কৰিব কওঁ আপোনালোকে ষ্টেপত কৰিব গলে কি পাব গৈ কেনে 37 এই পাব কেনেকা জানে দেখাই দিও চাব 148 ক 2 ৰে গল কিমান 7 সৰি 7 থাকিলে ইয়াত থাকিলে 74 হয় না 74 ক দুবাৰ কৰিলে কিমান হ'ল 3 37 ৰখি গল 37 তো 185 पर এনেকা লাষ্টত 5 থাকিলে আৰু কি 3 ৰে যাব নেকি 3 ৰে নাযায় এটো তো 5 ৰে যাব 5 ৰে কিমান বাৰ গল চাওক আপুনি এটোত ইয়াতে গল 3 আৰু 37 দেখিছে তো 148 ইকুৱেল টু কিমান আছে 2 স্কয়াৰ ইনটু 37 আৰু 185 মানে কিমান আছে 5 ইনটু 37 দুটা মাজত কমন কিমান আছে অকল 37 আছে দুটা মাজত কমন কিমান 37 হয় নহয় তো 37 ৰ পাৱাৰ কিমান 1 lowest power ল'ব লাগিব তো 1 তো আনসাৰ ইজ 37 কিন্তু হেইটো আমি এনেকাকে ডিভিজন কৰি কিনে উলিয়াই দিব পাৰো বুজি পালে এটো ক্লিয়াৰ হ'ল এনেকা দেবৰ প্ৰশ্ন পৰীক্ষা আপোনালোকক সুধা প্ৰৱণতা আছে কিন্তু নোহোৱা নহয় আৰু এটা ডাঙৰ প্ৰশ্ন চাম এইবাৰ বহুত ডাঙৰ অংক দিছে কি দিছে ফাইন্ড দা HCF অফ দিস এন্ড দিস ঠিক আছে মইটো কৰি যাম অকমান 13281 ক মই ডিভাইড কৰিব লাগিব কিহে ডিভাইড কৰিব লাগিব মই 4 টোৰে 1584 সদায় ডাঙৰটোক সৰুটোৱে ডিভাইড কৰিব তো প্ৰথমবাৰ কিমান যাব ওকে সৰি ইয়াত এটা উঠা নাই ঠিক আছে এটা সৰু বস্তুটা উঠা নাই মই ইৰেজ কৰি দিছো এটো উঠা নাই ওকে ইয়াত উঠিব লাগিছিল ইট শুড বি 44 দিস শুড বি 44 ঠিক আছে নহলে মই ওলাব আনসাৰটো 15844 divided by 13281 overall কিবাৰ যাব একবাৰে গল কিমান আহিলে 13281 এটো যদি কৰো আমাৰ বাকি কিমান থাকে আমাৰ বাকি থাকে 2563 বাকি থাকিল এবাৰ 2563 কাক ডিভাইড কৰিবা কো প্ৰথম ডিভিজৰটোক 13281 ঠিক আছে তাত কিবাৰ যাব তাত 5 বাৰ যাব গলেত কিমান আহিব 12815 ঠিক আছে কইলে কিমান বাকি থাকিলে 466 এবাৰ আকৌ 46 ৰে কিয় ডিভাইড কৰিম ইয়াক ডিভাইড কৰিম ঠিক আছে কিমান হ'ব 2563 কিমান বাৰ যাব আকৌ 5 বাৰ যাব তো কিমান হ'ব 2330 কিয় বাকি থাকিব ইয়াতে 332 এবাৰ আকৌ এইটো কাক ডিভাইড কৰিম এইটো ডিভাইড কৰিম 466 কিমান যাব 466 কিমান যাব কিমান থাকিলে এটো দুবাৰ ইয়াত কিমান হ'ব
466 answer is 0 so this is the HCF এইটো HCF হৈ গ'ল তো এনেকা ডাঙৰ অংক দিলে আপোনালোকে ভাঙিব নোৱাৰিব তো এইটো প্ৰচেছত কৰিলে আপোনালোকে HCF টো পাবলৈকে সক্ষম হ'ব বুজি পাইছানে ডিভিজৰ কেইটাক ডিভাইড কৰি আহিব লাগিব প্ৰথমতে ডাঙৰটো সৰুটোৰে দেন আকৌ ডিভিজৰটোক বাকি থকাটোৰে ডিভিজৰটোক বাকি থকাটোৰে তো জিটোৰে শেষত গৈ কেনে 0 আহি যাব ডিভাইড কৰোতে সেইটো হ'ব HCF টো এই এটা ষ্টাইল দিস ইজ এ ভেৰি ইম্পৰ্টেণ্ট ওৱান ঠিক আছে আমি কি চালো এতিয়া LCM কেনকা উলিয়াই চালো HCF কেনকা উলিয়াই চালো LCM ওলা বেলেগ বেলেগ মেথড চালো হয় নহয় HCF ওলা বেলেগ বেলেগ মেথড চালো হয় নহয় এতিয়া আমি কি চাম এই প্ৰশ্ন চাব কি দিছে among how many children may 429 mangoes and 715 oranges be equally divided কি দিছে among how many children কিমানটা চিলড্ৰেনৰ মাজত 429টা মেংগো আৰু 715টা অৰেঞ্জ সমানে ভগাব পাৰিব মানে আমি কি উলিয়াব লাগিব ইয়াতে আমাৰ HCF বা হাইয়েষ্ট কমন ফেক্টৰ উলিয়াব লাগিব তাৰ কাৰণে কি কৰিম আমি ডিভাইড কৰিম হয় নহয় এই যে অংকটো শিকাই দিলে এনেকা ক্ষেত্ৰত কি হ'ব আমাৰ ডিভাইড হৈ যাব HCF আহি যাব কিমান হ'ব 715 ডিভাইডেড বাই 429 ঠিক আছে কিমান বাৰ যাব মাত্ৰ এইটোক একবাৰ যাব ৰাইট it will go only once এইটো যেতিয়া 1 বাৰ যাব তো এইটোত কিমান যাব 429 তো কিমান আহিলে 286 আৰু 429 ডিভাইড যাব কিমান 1 যাব 286 ঠিক আছে তো এবাৰ কিমান বাকি থাকিলে 143 কাক ডিভাইড কৰিম 286 ডিভাইড কৰিম আকবাৰ কিমান যাব 2 টাইমছ কিমান 286 তো আনসাৰ হৈছে তো কিমানটা ষ্টুডেন্ট ভগাব পাৰিম মই 143টা মাজত ভগাব পাৰিম তো এইদৰে কি হে HCF ৰ ভ্যালু আমি ফাইন্ড কৰিব পাৰো বুজি পালে অকমান ক্ৰিটিকেল হয় ক্যালকুলেশন বিলাক গতিকে মই অবভিয়াসলি মই আগৰ অংকখিনি প্ৰেক্টিস চাইছো তো মোৰ আনসাৰ বিলাক জলদি ওলাই আছে তো মই আগৰ পৰা কৈছো কি আপোনালোকক যে ইউ পিপল হেভ টু ডু ইট ভেৰি কুইক ইন এন এ ভেৰি ফাষ্ট মেনাৰ আপোনালোকে সেইকাৰণে কি কৰিব কেইটামান বস্তু প্ৰেক্টিস কৰিব লাগে কি কৰিব লাগে ইনটু ডিভাইড প্লাস মাইনাস এইকিটা যদি কৰিছে মেথছৰ কাম গোটেই হৈ গৈছে আৰু কি মনত ৰাখিব লাগে স্কয়াৰ আৰু কিউবৰ টেবুল হয় নহয় মই বাৰে বাৰে কৈ আছো আপোনালোকে স্কয়াৰ আৰু টেবুল মুখস্থ ৰাখক ডেইলি মাল্টিপ্লাই কৰক ডিভিজন কৰক আৰু এইখিনি কেতিয়া কৈছিলো আজি চাওক দিস ইজ মাই 41 নম্বৰ ক্লাছ এটা আমাৰ 41 নম্বৰ ক্লাছ হয় মহাৰথীৰ আৰু ইয়াৰ পাছত আমাৰ মহাৰথী যেটো 2.0 যিখিনি মেথছৰ ক্লাছ আছিল দিস ইজ ওভাৰ আৰু ইয়াত পিছত একো টপিক বাকি নাই তো প্ৰথম ক্লাছৰ পৰা কৈ আছো যিখিনি বস্তু সেইখিনি যদি ফলো আপ কৰিছে এই যোৱা কালি হয় নহয় হিমন্ত বিশ্ব শৰ্মা অলৰেডি ক'লে যে ADA 3.0 কি ওলাব নোটিফিকেশন ওলাব তো আপোনালোকে মোৰ ক্লাছখিনি যদি ভালকে চাই মই কি কলো ক্লাছখিনি যদি ভালকে চাই ভালকে প্ৰিপেয়াৰ যদি কৰে তেন্তে আপোনালোকৰ বিপদ নাই মৰণ নাই গোটেই মেথছখিনি কভাৰ কৰি দিছো মই হয় না অল অফ দিস সিলেবাস has been covered 41টা ভিডিওত সব বস্তু কভাৰ হৈ আছে and it is sufficient আপোনালোক এইখিনি পঢ়িলে হৈ যাব মেথছৰখিনি হৈ যাব ই সকলো পৰীক্ষাৰ কাৰণে হেল্প কৰিব গম পালে এই যেটো প্লেলিস্ট আছে প্লেলিস্টটো ভালকে চাব হা তো আহক এতিয়া আমি কিছুমান বেলেগ বেলেগ ফৰ্মুলা চাও ওকে আমি অলৰেডি বেসিক যিখিনি আছিল HCF LCM চালো বাট কেতিয়াবা কিছুমান প্ৰশ্নই ফ্ৰেকশন দি দিয়ে যদি আপোনাৰ পৰীক্ষাত ফ্ৰেকশন দিছে হাউ ক্যান ইউ ডু ইট কি দিছে HCF and LCM of fraction যদি দুটা ফ্ৰেকশনৰ HCF উলিয়াব দিয়ে পৰ কি উলিয়াম আমি HCF of the numerators by LCM of the denominators আৰু যদি LCM উলিয়াব দিয়ে ফ্ৰেকশনৰা কি হ'ব LCM of the numerators by HCF of the denominators তো এই কিটা ফৰ্মুলা ভালকে বলত কৰি থৈ দিব পৰীক্ষাৰ চান্সেস বহুত বেছিয়ে আছে ঠিক আছে এটা ফৰ্মুলাটো দেখালে নহব মই প্ৰশ্ন কৰাব লাগিব তো আহক এটা প্ৰশ্ন আমি ইয়াৰ ওপৰত চাও কি দিয়া আছিল ইয়ে वाला দি দিয়া কি দিছে ফাইন্ড দা HCF অফ দিস ওয়ান তো আমাক কি উলিয়াব লাগে আমি HCF উলিয়াব লাগে হয়নে HCF উলিয়াব লাগে তো HCF টো উলিয়াই দিও আমি LCM টো পাৰিব হয় নহয় তো HCF ৰ ফৰ্মুলা চাওক কি দিয়া আছিল HCF ৰ ফৰ্মুলা কি আছিল HCF দিলে HCF অফ দা নিউমাৰেটৰ্স মনত ৰাখিব এই সাপোজ ধৰক x আৰু y আছে এই x টো কি হয় নিউমাৰেটৰ্স হয় আৰু y টো কি হয় তলৰটো কি হয় ডিনোমিনেটৰ্স উপৰটো সদায় নিউমাৰেটৰ তাৰ তলৰটো কি থাকে ডাউনত ডাউন d টো কি মানে এনকা মত কিবা দিবলে খেলিমি লাগিছে কাৰবা বলে নহয় স্যাৰ নিউমাৰেটৰ কোনটো ডিনোমিনেটৰ কিন্তু একদম নহয় যেটো তলত আছে মানে ডাউনত আছে ডাউন মানে কি
ডিনমিনেটৰ তলত আছে নহয় তলটো ডিনমিনেটৰ ডিতে ডাউন মানে তলত আছে আৰু এনটো কি নিউমেৰেটৰ মানে ওপৰত আছে তো কি হ'ব HCF অফ দা নিউমেৰেটৰ বাই LCM অফ দা ডিনমিনেটৰ হয় নহয় কি হ'ব কি উলিয়াব লাগিব মই HCF of numerator by LCM of denominator. তো numerator কি আছে 35 49 21 ইহঁতৰ কি উলিয়াই দিওঁ মই এইকেইটা মই HCF উলিয়াই দিওঁ হয় নহয় 35 কিমান যাব 5 যাব 7 49 কিহে যাব 7 যাব 7 21 কিহে যাব 3 যাব 7 তো কি হ'ব 5 into 7 by 7 into 7 by 3 into 7 গোটেই কমন কি আছে অবভিয়াছলি 7 কমন আছে আৰু 7 লোৱেষ্ট পাৱাৰ কিমান 1 আছে তো HCF হৈ গ'ল 7 তো HCF কিমান গুচি গ'ল মোৰ 7 গম পালো HCF কিমান আহিলে মোৰ 7 আহি গ'ল নাও হোৱাট আই হেভ টু ফাইণ্ড দা LCM তো LCM উলিয়াম LCM কেনেকৈ উলিয়াম মই 12 30 40 উলিয়াই দিম 2 ৰে গ'লে 6 15 20 2 ৰে গ'লে 3 15 10 আৰু 2 ৰে যাবনে হা 3 15 5 এবাৰ 2 ৰে নাযায় 3 ৰে যাবনে হা 3 ৰে যাব একবাৰ 5 বাৰ এটো 5 এ থাকিলে এবাৰ 5 ৰে যাব কিমান বাৰ 1 1 1 কিমান হ'ল 2 into 2 into 3 into 2 into 3 into 3 into 5 8 into 3 into 5 8 3 গুণ 24 24 5 গুণ 120 7 by 120 this is the answer 7 by 120 কি হৈ গ'ল আমাৰ উত্তৰ হৈ গ'ল বুজি পালেনে এইদৰে আমি প্ৰশ্নবিলাক উলিয়াব পাৰো ঠিক আছে তো আমি কি দেখিলো HCF আৰু LCM এটা যদি মই LCM দিয়ে LCM তো উল্টা হৈ যাব LCM কি হ'ব LCM of the numerator by HCF of the denominator হেতু কইলে হৈ গ'ল তো চাওক আজি মই কি কৰিছো যিমানখিনি লাগা ফৰ্মুলা আছে ফৰ্মুলাখিনি গোটেইখিনি আপোনালোকে লৈ আনিছো আৰু আপোনালোকে এইখিনি ফৰ্মুলা কি কৰিলে হ'ল ইয়াতে পুট কৰি কিনে ভালকে সবকে উপস্থাপন কৰিলে হ'ল ঠিক আছে পৰীক্ষাত নিশ্চিত থাকক এইখিনি আপচাওক মই বাৰে বাৰে কৈছো ইফ ইউ হ্যাভ ফলোড মাই প্লেলিষ্ট देन আপোনালোকে ভয় খাবলগীয়া একো নাই आपका सब कुछ हो जाएगा आपको कोई चिंता करने का जरूरी नहीं है ना आपको सोचने का जरूरी नहीं है चिंता নহয় सोचने का মই ধেমালি কৰিছো ঠিক আছে তো এইটো চাওক কি দিছে 2 নং are in the ratio of 5:7 দুটা সংখ্যা ৰেশিওত আছে কি ৰেশিওত আছে 5:7 ৰেশিওত আছে ঠিক আছে আৰু হিয়তৰ HCF 4 HCF মানে কিমান হাইয়েষ্ট কমন ফেক্টৰ 4 তো সংখ্যা দুটা কিমান হ'ব তো এনেকা টাইপৰ প্ৰশ্ন পৰীক্ষাত আহে এডিট আহি যায় তো সিম্পল হয় চিন্তা কৰিব নালাগে 5:7 দুটাৰে কমন কিমান আছে 4 কমন আছে আকৌ তো কিমান হ'ব 28 সংখ্যা দুটা কিমান 20 আৰু 28 হৈ গ'ল this type of question আপনি এই ট্ৰিক্স যদি মালো বড় HCF মানে কি কৈছে যে দুটাৰে কমন আছে HCF মানে কি হ'ব হাইয়েষ্ট কমন ফেক্টৰ তো হাইয়েষ্ট কমন ফেক্টৰ 4 তো this is the answer আমাৰ উত্তৰটো আহি গ'ল হয় না আমি উত্তৰটো পাই গলো it is a very easy one তাৰ পাছত কেনকা প্ৰশ্ন আহিব পাৰে পৰীক্ষাত এইটো ওকে এইটো প্ৰশ্ন অলপ পিছত চাম এগিৰা প্ৰশ্ন ফৰ্মুলা চাব লাগিব হা কি দিছে The LCM of three different number is 120. তিনিটা বেলেগ বেলেগ সংখ্যাৰ LCM কিমান হয় 120 হয় Which of the following cannot be HCF তলৰ কোনটো HCF হ'ব নোৱাৰে ডাঙৰ কথা এটা কি দিছে তিনিটা তলৰ তিনিটা সংখ্যাৰ LCM কিমান 120 LCM 120 মানে কেনকা সংখ্যা তিনিটা কিহৰ মাল্টিপল সংখ্যা কেইটা সংখ্যা তিনিটাই দি 120ক ডিভাইড যাব তো তলৰ কোনটো সংখ্যা এটা HCF হ'ব নোৱাৰে অবভিয়াছলি চাব 4 ৰে 120ক ডিভাইড যাবনে যায় আছে 12 ৰে ডিভাইড জানে 120ক অবভিয়াছলি যায় 8 ৰে ডিভাইড জানে 15 গুণ 120 কিহে না যায় 35 ৰে তো 35 কি হ'ব নোৱাৰে তাৰ HCF কেতিয়া হ'ব নোৱাৰে তো যেটোৱে ডিভিজিবল না যায় হেতু আমি ধৰি ললে হল কি যে হেতু HCF নহব এতিয়া বুজি পালানে আনসাৰ ইজ কিমান 35 তো এইখিনি কি আছিল কিছুমান খুব ইম্পৰ্টেন্ট প্ৰশ্ন আছিল আৰু হোপ আপোনালোকে এইখিনি বস্তু বুজি পাইছে ঠিক আছে এতিয়া হক কিছুমান ফৰ্মুলা বেসড প্ৰশ্ন আমি চাবলৈকে চেষ্টা কৰিম ঠিক আছে ফৰ্মুলা বেসড প্ৰশ্ন
কিছুমান প্ৰশ্ন পৰীক্ষাত আহা আমি প্ৰায় দেখিবলৈকে পাওঁ কি দিছে the greatest nong that will divide x y z remaining living remainders a b and c respectively is given by কি হয় hcf of x minus a y minus b z minus c this is a important formula এনেকা প্ৰশ্ন পৰীক্ষাত আমি প্ৰায় দেখিবলৈকে পাই থাকো কি কলো এনেকা প্ৰশ্ন পৰীক্ষাত প্ৰায় দেখিবলৈকে পাওঁ আকৌ চাব কি দিছে the greatest number that will divide x comma y comma z leaving remainders a comma b and c respectively is given by hcf of x minus a y minus b and z minus c let's check it এটা example আমি চাওঁ এটা example দিয়া আছে কি দিছে এইটো the least number okay এইটো list number কাৰণে দিয়া আছিল list number ফৰ্মুলাটো আমাৰ দি থোৱা আছে list number ফৰ্মুলাটো দি থোৱা আছে okay এইটো list number ফৰ্মুলা আছিল কি আছিল আমি এইটো চাম এইটো একচুয়ালি এইটো বুজি পালো HCF ৰ কাৰণে এইটো ফৰ্মুলা ইউজ হ'ব LCM ৰ কাৰণে কি দিছো আমি এইটো the least number which when divided by x y z leaves remainder a b c respectively আৰু ফৰ্মুলা কি আছে LCM of x y z minus k আৰু k ভ্যালু কি হয় x minus a y minus b z minus c আমি চাই লওঁ কিনো দিছে তো আমাৰ ফৰ্মুলা কি হ'ব LCM of কি দিছে LCM of a b sorry আমাক কি লাগিব আমি উলিয়াব লাগিব LCM of x y z হয় নহয় আমি কি উলিয়াম আৰু ফৰ্মুলা কি আছিল LCM of x y z minus k ইয়াত এইকিটা কি হয় x y z আৰু এইকিটা কি আছিল a b c HCM ৰ কাৰণে ইউজ কৰিলো এনেকা ফৰ্মুলা যেটো ফৰ্মুলা দেখাই দিছো তো এইটো কাৰণে কৰো হক আমি এতিয়া তো k উলিয়াব লাগে k মানে কি আছিল x minus a y minus b আৰু z minus c x minus a কিমান আছে চাওক 16 minus 7 9 হে y minus b কিমান আছে 24 minus 15 দেখিছে না 9 হয় আলটিমেটলি সব মিলি যায় গৈ কেনে আৰু কিমান আছিল এইটো 36 minus 27 কিমান আহিব 9 আহিব নাই ডোন্ট वरी তো আমি লিখি গলে হল কি LCM of 16 24 36 minus directly 9 বুজি পালা নে স্যাটিসফাই কৰিলা নে হেকাৰে মই লিখি দিছিলো k মানে কি হয় x minus a ইয়াত লিখিছিলো ফৰ্মুলা চাও k মানে কি লিখা আছিল চাব ফৰ্মুলাত লিখি দিছিলো মই k মানে কি আছিল x minus a equal to y minus b, z minus c সব ইকুৱেল ইকুৱেল হ'ব তো মানে এটা চালে হ'ব গটে এটা চেক কৰিব নালাগে এইটো ফৰ্মুলা কাৰণে ইয়াত চাওক এতিয়া LCM উলিয়াওক কিহৰ 16 24 আৰু 36 দুইৰে গলে 4 12 18 হয়নে দুইৰে গলে 2 6 9 দুইৰে গলে 1 3 9 তিনিৰে গলে 1 1 3 তো কিমান আছে 2 কিউব ইনটু 3 স্কয়াৰ মানে কিমান আছে 8 ইনটু 9 8 গুণ কিমান 72 মানে কিমান হ'ব 72 minus 9 sorry 1 second কত ভুল হল নেকি আমাৰ কৰতে কত কৰতে ভুল হল নেকি প্ৰশ্নটো জাস্ট চেক কৰিব দিয়ক মোক কৰবাত যদি ভুল হৈছে মই চেক কৰি আছো জাস্ট লেট মি চেক ওকে মেবি এট অপশনছত খেলিবিলি হৈ আছে ঠিকে আছে আমি এলসিএম কি পালো 4 12 18 2 6 9 2 ৰে গলে 1 3 3 ৰে গলে 3 হ্যাঁ না 3 ৰে গলে 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 24 গুণ 72 ইয়াৰ অপশন কিটা অকমান এটা গড়বড় হৈ আছে ঠিকে আছে অপশনছৰ অকমান এটা গড়বড় হৈ আছে তো কি হ'ব অপশন কিটা কোন গড়বড় পালো একো নাই একো প্ৰবলেম নাই তো 72 minus 9 কৰি দিয়ক কিমান আই গলো আমি ইফালে দি we got how much 63 আমি পালো 63 আমাৰ आंसर কিমান হ'ব আমাৰ आंसर হ'ব কিমান 63 ঠিক আছে
আমি কিমান পালোঁ 63 এইটো 63 আনচাৰ আহিব কাৰণ লিষ্ট নাম্বাৰ দিছিলে হায়েষ্ট নাম্বাৰ দিয়া নাছিলে ঠিকে আছিলে যে লিষ্ট নাম্বাৰ আছিলে তো এতিয়া চাওঁ হওক কি দিছে the least nong which when divided when w which when divided by x y z leave the same remainder in each case তেতিয়া কি হয় LCM এইটো লিষ্ট নম্বৰ দেখিছে এইটো লিষ্ট নম্বৰৰ কাৰণে আছিল তো কি দিব LCM x y ওকে এইটো চাই এইটো এটা ফৰ্মুলা প্ৰশ্ন আছে আমাৰ তাত কি আছিল লিষ্ট নম্বৰ ডিভাইডেড বাই 4,6,8 leave remainder 3 each case এবাৰ সেম কেছতে এৰিছে তো তাৰ কাৰণে ফৰ্মুলাটো আমি দেখালো ফৰ্মুলা কি পালো আমি চাব ফৰ্মুলাখিনি চাব দেই আপোনালোকে ইয়াত ফৰ্মুলা খুব দৰকাৰ নহলে নোলাই আনসাৰ গৈ কিনে কি দিব লিষ্ট নম্বৰ which when divided by x, y, z leave same remainder r in each case তেতিয়া কি হয় x LCM of x, y, z plus r এবাৰ কি হৈছিল মাইনাস k কাৰণ সব বেলেগ বেলেগ থাকিলে মাইনাস k সেম হলে প্লাস r বা ভ্যালুটো প্লাস কৰি দিলে হল ঠিক আছে আহক এটো কৰো এটো কৰো কি হ'ব 4,6,8 LCM মাৰো 2 ৰে গলে 2 3 4 2 ৰে গলে 1 3 2 আর না যায়গে 2 দুগুণ 4 4 দুগুণ 12 আর 12 দুগুণ কিমান হৈ গল 24 কিমান হৈ গল 24 হয় না we will get it as 24 one second আমি কিমান পালো এটা ভ্যালু আমি পালো এটা ভ্যালু 24 হ্যাঁ আকৌ 2 ৰে গলে ওকে 2 দুগুণ 4 এবাৰ 24 হয় না এটা 24 ৰ পৰা কিমান খেৰাব লাগিব মই 3 এটা এক্চুয়ালি 21 হ'ব লাগিছিল তো this should be how much 21 আনসার কিমান হ'ব আনসার would be 21 উত্তৰ কিমান আহিলে আমাৰ আমি উত্তৰ পালো কিমান 21 পালো ঠিক আছে তো এই দৰে কি হয় কিছুমান প্ৰশ্ন আমি কৰিব লাগে আমি সলভ কৰিব লাগে ঠিক আছে sorry এইটো মই মাইনাস কেলে কৰিছো I should not do minus right I should do plus এটোহে ফৰ্মুলা আছিলে LCM of x, y plus y, z plus r plus r হে আছিলে তো একচুয়ালি প্লাস ওকে এইটো থাকক এক কথা না আনসার ইজ 27 আনসার ইজ 27 not 21 আনসার ইজ 27 ঠিক আছে 27 আনসার আনসার 27 পাম ঠিক আছে মই কারেকশন কৰাই দিছো আনসার ইজ 27 কাৰণ এইটো কি আছিলে প্লাস আছিলে কাৰণ মানে কি হয় জানে দেখিছে মুৰে খেলি মিলি লাগিছে ফৰ্মুলা কিমান ফৰ্মুলা আছে মই আকৌ কৈছো কেনকা মনত ৰাখিব লিষ্ট নাম্বাৰ বুলি দিলে LCM আৰু হাইয়েষ্ট নাম্বাৰ দিলে কি হ'ব HCF লিষ্ট নাম্বাৰে যদি ডিভাইড কৰি কেনে ABC বাকি ৰাখে কি হ'ব LCM of x, y, z minus k মানে কি হিলে হেইটো x minus a y minus b z minus c তাৰপৰা k ভ্যালু সেম আহিব আৰু যদি x, y, z ৰে ডিভাইড গলে সেম ৰিমাইন্ডাৰ সেম অকল r এ বাকি থাকে তেতিয়া কি হ'ব LCM of x, y, z plus r যেটো আমি ইয়াতে কৰিলো ঠিক আছে তো এনেকা টাইপৰ প্ৰশ্নবিলাক আপোনালোকে দেখিবলৈকে পাব আৰু একেবাৰে নহয় ইউ হেভ টু ডু প্ৰেক্টিস এবাউট দিস কিন্তু ফৰ্মুলা কিটা ভালকে চাবগে ঠিক আছে ফৰ্মুলা ভালকে চাব আৰু এটা প্ৰশ্ন দেখাই দিম মই ইয়াতে HCF ৰ এটা পালো কি দিছে ফাইন্ড দা গ্ৰেটেষ্ট নং হুইচ উইল ডিভাইড exactly divide x, y, z তেতিয়া কি কৰিব আপোনালোকে HCF দিব যদি এটা প্ৰশ্ন দিয়ে find the greatest number that will exactly divide x, y, z তেতিয়া কি উলিয়াব লাগিব আপোনালোকে সংখ্যাটোৰ HCF উলিয়াব লাগিব যদি পৰীক্ষাত উঠে find the least number that will exactly divide x, y, z কি উলিয়াব আপোনালোকে LCM উলিয়াই দিব এই দুটা ফৰ্মুলা আছে বলে মই আকলে কৈছো গ্ৰেটেষ্ট নাম্বাৰ বুলি ক'লে কি উলিয়াব HCF আৰু লিষ্ট কলে উলিয়াব LCM উলিয়াব আৰু এইখিনি ফৰ্মুলা অলৰেডি চালো আমি এইটো ফৰ্মুলা চালো এইখিনি গোটেইখিনি চালো নহয় তো আৰু এটা ফৰ্মুলা আছে হেইটো কোনটো আছে এইটো ফৰ্মুলা কি দিছে দা হাইয়েষ্ট নম্বৰ এবাৰ কি HCF ৰ কাৰণে কৈছো দা হাইয়েষ্ট নম্বৰ that divide x, y, z leaves the same remainder r in each case কি কৈছে আগৰ নিচিনা কৈছে তাতে আকৌ দুটা ফৰ্মুলা দিয়া আছে যদি r ৰ ভ্যালু দিয়া থাকে কি হ'ব HCF of x minus r y minus r z minus r কৰিলে হ'ব আৰু যদি r ৰ ভ্যালু দিয়া নাথাকে কি একবাৰ ধৰি ল'ব লাগিব তেতিয়া কি হ'ব HCF of
mod x minus y, mod y minus z, mod z minus x. এইকেইটা ফৰ্মুলা আপোনালোকে ইউজ কৰিব লাগিব। r ৰ ভ্যালু দিয়া থাকিলে x minus r, y minus r, z minus r, HCF, আৰু যদি নাথাকে কি হ'ব x minus y, mod y minus z, mod z minus x. modৰ কামটো কি হয়, modৰ পৰা যিকোনো বস্তুটো বাহিৰ কৰি দিলে সদায় বস্তুটো পজিটিভ হৈ আহে। কি হৈ আহে? ইটস বিকাম অলৱেজ পজিটিভ। ঠিক আছে, আমি সেই প্ৰশ্নটো চাওঁ আহক। ইয়াত চাব, find the largest number which divide 334 90 104 leaving same remainder each case. মানে HCF উলিয়াব লাগিব, হয় নহয়? same remainder each case. এটা same remainder কি হয়? r হয়, কিন্তু r ৰ ভ্যালু দিছে নেকি? নাই দিয়া। r ৰ ভ্যালু মোক নাই দিয়া। যদি r ৰ ভ্যালু নাই দিয়া, মই কি ইউজ কৰিব লাগিব? I have to use this formula. Highest number leaving same remainder r each case. এইটোৱে দিছে, কিন্তু মোক কি দিছে? r ৰ ভ্যালু দিয়া নাই। তো মই কি কৰিব লাগিব? I have to use this thing. মই এইকেইটা বস্তু দি HCF টো উলিয়াব লাগিব। ঠিক আছে, আহক এইটো আমি কৰো এতিয়া। Let's solve this one. তো কি হ'ব? HCF, কাৰ HCF উলিয়াব লাগিব? HCF of x minus y, mod x minus y, mod y minus z, আৰু কি হ'ব? mod z minus x. তো HCF of কাৰ উলিয়াম মই? modত কিমান হ'ব? 34 minus 90, 90 minus 104, mod 104 minus 34. ঠিক আছে, মই এইকেইটা বস্তু উলিয়াব লাগিব এতিয়া। ঠিক আছে, তাৰ পাছতে HCF কিমান? minus 56, HCF of minus 14, HCF of minus 70. তো মোডটো উঠালে কেনেকৈ হ'ব মোৰ? কি উলিয়াব লাগিব? I have to find the HCF of 56, 14, 70. এতিয়া মই এইটো হ'ব। এতিয়া মোডটো উলিয়ালে বস্তুবিলাক কি হ'ল? এভৰিথিং হেজ কাম টু এ পজিটিভ ছাইড। এতিয়া কৰক 56 উলিয়াওক। 2ৰে মাৰক, কিমান বাৰ? 2 বাৰ, 8 বাৰ, 2ৰে কৰিলে 14 বাৰ, 2ৰে কৰিলে 7 বাৰ, ৰখি গ'ল। আকৌ এবাৰ কা উলিয়াব লাগিব মই? 14ৰ 2ৰে কৰিলে 7 বাৰ। ঠিক আছে, আৰু 70 2ৰে কৰিলে 35, 5ৰে কৰিলে 7 বাৰ। মানে কিমান আছে? 2 কিউব ইনটু 7, 2 ইনটু 7, 2 ইনটু 5 ইনটু 7। কমন কি আছে? 2 আছে, 7 আছে। তো HCF কিমান হ'ব? 2 ইনটু 7 ইজ ইকুৱেল টু 14। আনসাৰ কিমান হ'ব? উইল গেট দ্য লাৰ্জেষ্ট নাম্বাৰ কি হ'ব? আনসাৰটো হ'ব কিমান? 14। বুজি পালে? উই গট 14 এজ আৱাৰ আনসাৰ। তো এইদৰে কি হ'ল? আমি ফৰ্মুলা ইউজ কৰি কিনে HCF LCM বিলাক উলিয়াব লাগিব। তো ক'ব গ'লে মই গোটেইকেইটা ফৰ্মুলা দেখাই দিলোঁ, কেনেকৈ ইউজেছ কৰি দেখাই দিলোঁ। তো আপোনালোকৰ কাম কি হ'ল? আপোনালোকে এই ফৰ্মুলাবিলাকৰ ইম্প্ৰভাইজ কৰিব আৰু চাব যোৱা পেপাৰবিলাকত কেনেকা প্ৰশ্ন আহি আছে, বা এটা সময়ত আমিও কিছুমান চিৰিজ লৈ আহিম। বাট HCF আৰু LCMৰ যিটো বেছিক কনচেপ্ট, অকল আমি তাৰ HCF ফাইন কৰা, LCM ফাইন কৰা কৰিলে নহ'ব। আমি কি চালোঁ আজি? আমি HCF কেনেকৈ ওলাই, LCM কেনেকৈ ফেক্টৰাইজেশ্যন কৰা বুলি আমি চালোঁ, প্ৰাইম ফেক্টৰ কৰি উলিয়াই চালোঁ, আমি ডিভাইড কৰি কেনেকৈ HCF উলিয়াই চালোঁ, লাৰ্জেষ্ট নম্বৰ বুলি ক'লে যে HCF, লিষ্ট নম্বৰ ক'লে LCM চালোঁ, HCFৰ ফেক্টৰবিলাক কেনেকৈ আনচাৰ উলিয়াই আমি চালোঁ, হয় নহয়? ফেক্টৰৰ কেনেকৈ আনচাৰ উলিয়াই ক'লোঁ, বাকী থাকিলে কেনেকৈ উলিয়াই চালোঁ। তো দিজ আৰ দ্য ভেৰি ইম্পৰ্টেণ্ট ফৰ্মুলাছ এণ্ড চামছ অফ LCM এণ্ড HCF। বিভিন্ন প্ৰশ্ন বাকী আছে, বহুত সময়ত আমি লৈ আহিম। কিন্তু এই ভিডিঅ'টোৰ লগে লগে মহাৰথী 3.0ত মই যিখিনি মোৰ ফালৰ পৰা প্ৰমিছ কৰিছিলোঁ মহাৰথী 2.0ৰ কাৰণে, যে মই গোটেইখিনি চিলেবাছ আনি দিম, তো মই গোটেইখিনি আনি দিছোঁ। আমাৰ একো টপিক বাকী থকা নাই। আমাৰ আনকি DI ক্লাছেছবিলাকো হৈ গৈছে। ঠিকে আছে, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ ভাল পাইছে। প্ৰশ্নটো খৰচি মাৰি চাব, বুজি পাব। আৰু এইটো প্ৰশ্নত 27 হ'ব। আকৌ এবাৰ কাৰেকশ্যনটো দেখাই দিলোঁ, 27। ঠিকে আছে, আৰু এইটো প্ৰশ্নত কি আছিলে? অকণমান আমাৰ LCMৰ প্ৰব্লেম এটা ওলাই আছিলে। ঠিক আছে, এইটো চল্ভ হৈ গ'ল পিছত। গতিকে আমাক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিকে আছে, আকৌ লগ পাম। ঠিক আছে, গতিকে তেতিয়ালৈকে চবে বিহুৰ আনন্দ লওক। ধন্যবাদ আৰু জয় অসম।